পৰ্বতজোৰা বিশুদ্ধ খোৱা পানীৰ নামত নৰক যন্ত্ৰণা। বিশুদ্ধ খোৱা পানী বিচাৰি হাহাকাৰ কৰিছে এখন গাঁৱৰ সৰ্বসাধাৰণ ৰাইজ। বিগত 17 বছৰে অতিকৈ দুৰ্গম অঞ্চল বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা মহকুমাৰ শান্তিপুৰৰ আদিবাসী অধ্যুষিত অঞ্চলত এতিয়াও নাই বিশুদ্ধ খোৱা পানীৰ সুব্যৱস্থা। বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ মাটি খান্দি পানী সেৱন কৰিব লগা হৈছে এটা অঞ্চলৰ শ শ স্থানীয় ৰাইজে। উল্লেখযোগ্য যে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে চৰকাৰে জল জীৱন মিছন আঁচনিৰ নামত কোটি কোটি টকা ৰূপায়ণ কৰি থকাৰ সময়তে উক্ত গাঁওখনত যোৱা 1.5 মাহে নিৰ্মাণ কৰিছে, কিন্তু এদিন পানী যোগান ধৰিলে আকৌ 2 দিন 3 নাই কোনো বিশুদ্ধ খোৱা পানী। মোৰ নাম ভাৰ্গৱ ব্ৰহ্ম। পৰ্বতজোৰা টিপকাই শান্তিপুৰ এৰিয়াত আমাৰ ইয়াতে 40খনমান ঘৰ আছে, কিন্তু বিশুদ্ধ খোৱা পানী নাই। সেইকাৰণে আমি দুঃখিত। আৰু ক'ব গ'লে জল মিছন আছে যদিও নাথাকাৰ নিচিনাই। 2 দিন 3 দিন পিছত পানী আহে, তাৰপিছত নাই। এতিয়া আমাৰ এই 40খন ঘৰে ৰাইজে বৰ্তমান এই খোৱাৰ পানী খাবলগীয়া হৈছে। খোৱা পানী ক'ত? মাটি কান্দি যোনটো পানী ওলাই সেইখিনি বিশুদ্ধ পানী খাব লাগিছে। সেইটো কাৰণে আমাৰ এই অঞ্চলৰ ৰাইজে বহুত বেমাৰ আজাৰৰ ভুগিবলগীয়া হৈছে। আমাৰ ইয়াতে বহুত দৰিদ্ৰ লোক থাকে, আদিবাসী লোক থাকে, কিন্তু আমাৰ ৱাটাৰ চাপ্লাই দিছে যদিও আমাৰ সময়মতে পানী নাপাওঁ। সেইটো কিহৰ কাৰণে নাপাওঁ? কেতিয়াবা লাইট নাথাকিলেতো নাই পানী। 2 দিন 3 দিন লাইট নাথাকিলেতো পানীটো নাহে। তাৰ প্ৰতিও লাইট থাকিলেও আমি ইয়াতে বিশুদ্ধ পানী নাপাওঁ, কাৰণ ৱাটাৰ চাপ্লাই মাত্ৰ নামত দিছে। আজি BPF-এ 17 বছৰ শাসন কাম কৰিলে, UPPL-এ 3 বছৰ 4 বছৰ হ'ব ধৰিলে, তথাপিও আমাৰ এইখন এৰিয়াৰ এটা খোৱা বা এটা ৱাটাৰ চাপ্লাই ভালকে সময় নিচিনা দিব পৰা নাই। সেইটো কাৰণে আমি দুঃখিত। অকল আমাৰ মিনিষ্টাৰ MLA আহি পেলাই ভোটৰ কাৰণে অকল আমাৰ কাৰণে ৰাইজৰ মাজত আহে, সেইটো দিম, কিন্তু আজিলৈকে আমাৰ ইয়াতে এতিয়া আজিৰ দিনত ক'ব গ'লে, আজি এই ডিজিটেল যুগত আজি আমি খোৱা পানী পোৱা নাই। তা আপোনালোকে চিন্তা কৰক। সেইটো কাৰণে আমি অনুৰোধ জনালো BTR চিফ প্ৰমোদ বড়ো ছাৰক আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰক, যদি আপোনালোকে খোৱা পানী যদি দিব নোৱাৰে, তেনেহ'লে আপোনালোকে মিছা প্ৰতিশ্ৰুতি কিয় দিছে? আপোনালোকে এইটো চাওক। দুৰ্নীতি পানী যোগান দিছে যদিও, ৱাটাৰ চাপ্লাই দিছে যদিও পানী নাই, তেনেহ'লে আমি এই পাইপডাল লৈ কি কৰিম? সেইকাৰণে আপোনালোকে এইটো তদন্ত কৰক। আমি বিচাৰোঁ সেইটো তদন্ত কৰাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰ আৰু BTR চিফ প্ৰমোদ বড়ো ছাৰক আমি অনুৰোধ জনালোঁ।